পিহজীয়া গাঁও ইয়াৰ যিটো জেজেএমৰ মানে আপোনাৰ পানী যোগান আঁচনিটো বহিছে তাৰ পৰা যিবিলাক মানে সাব পাইপবোৰ ওলাই গৈছে সেই পাইপবোৰত এনেকৈ ধৰণে নিম্ন স্তৰৰ কাম কৰিছে য'ত 3 ফুট দ হ'ব লাগে তাত মাত্ৰ ক'ৰবাত 1 ফুট 2 ইঞ্চি ক'ৰবাত মাত্ৰ 2 ফুটহে হৈছে আৰু এতিয়া এই আলি কাষৰ যিটো মানে 4 লেনৰ কাষত খান্দিলে সেইটো কালি চাইছোঁ মই ফটো মাৰিছিলোঁ ফেচবুকত দিছিলোঁ মই তাত দেখিলত সিহঁতে মানে কি কৰিলে আজি বৰষুণ দি থকা অৱস্থাতে গৈ পাইপখিনি ফিটিং কৰি লগালগে পুতি দিছে যাতে কোনেও নেদেখে কোনো মাত মাতিব নোৱাৰে আৰু এতিয়া খালৰ কিনাৰেদি যিটো মানে পুলৰ তলেদি গৈছে তাত কোনো মাটিয়ে থকাটো নাই ক'ৰবাততো পাইপডাল উপঙি গুচি আহিলে পানীৰ পৰা আৰু ইমান নিম্ন স্তৰৰ কাম কৰিছে গতিকে এনেধৰণৰ ঠিকাদাৰবিলাক জেজেএমে কিয় কাম দিছে এইটো মই প্ৰশাসন তথা চৰকাৰক জনালোঁ কিবা নাই কমেও এবছৰমানেই হ'ল বুলি ক'ব পাৰি কিন্তু আৰু ৰাস্তাৰ কাষে কাষে যিবোৰ মানে নলা নৰ্দমা খান্দি পিনি পাইপটো ড্ৰেইনটো কৰিছে পাইপটো পুতিছে যে তাত মানে মাটিৰ যেনেকৈ দমাই ৰাখিছে হয়তো কেতিয়াবা এক্সিডেণ্টো হয় এক্সিডেণ্টো হয় আৰু এতিয়াতো ভিতৰলৈ চাবলৈ গ'লে আৰু তেনেকুৱা ধৰা পৰিব মানে এতিয়া কওঁতা নাই কোনো একো নকৰে গতিকে মই সেইদিনাখন দেখিলোঁ দেখি পিনে মানে মনটোত ভাবিছোঁ ইমান নিম্ন স্তৰৰ কাম কৰিলে কি হ'ব এতিয়া কৈছোঁ ঠিকাদাৰ কোন তেওঁলোকে নকয় ঠিকাদাৰ কোন হয় মানে বাহিৰৰ পৰা মানুহ আনি পিনি খন্দুৱাইছে মেচিনে খন্দা নাই বা আলি কাষত মেচিনে খান্দিবলৈ অসুবিধা হয় কিন্তু নেশ্যনেল হাইৱে কাষত তেওঁলোকে খন্দাৰ পিছত কৈছে কি ইয়াত ঠিকাদাৰে বোলে মাটি দি দিব ইয়াততো মাটি দিয়াৰ ব্যৱস্থা নকৰে বুলিতো জানোৱেই ঠিকাদাৰে ক'ত মাটি দিব নেশ্যনেল হাইৱে কাষত মাটি দিবই নি তেওঁলোকে 1 ফুট খুব বেছি 2 ফুট কেতিয়াবা ক'ৰবাত 1 ফুট 2 ইঞ্চি ইমানেই খান্দিছে তাতকৈ বেছি তাতো নিম্ন মানদণ্ডৰে হৈছে বুলি ক'ব পাৰি মানে কেলে তাততো কওঁতা বা কোনোবা জনা মানুহ নায়েই তাত ক'বলৈ মানে জেজেএমৰ কাম এনেকুৱাই বুলি ক'ব তাতকৈ বিশেষটো একো নকয় মই চৰকাৰ ধৰা প্ৰশাসনলৈ এইটোৱে আহ্বান জনাম যে জেজেএম আঁচনিটো চৰকাৰে বেয়া দিয়া নাই ঠিকেই দিছে কিন্তু ঠিকাদাৰসকলে যেনেধৰণৰ নিম্ন স্তৰৰ কাম কৰিছে এইবিলাকৰ ওপৰত মানে দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আবেদন কৰিছোঁ মানে মই অনুৰোধ জনাইছোঁ তদন্তও কৰক প্ৰয়োজন হ'লে প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী